নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো পুনৰ আসাম ৰাইফলছৰ ট্ৰেডছমেনৰ পোষ্টৰ শৰ্ট নটিফিকেশন আহি গল আপোনালোক বহু বছৰে হল 2022 তে লাষ্ট আসাম ৰাইফলৰ প্ৰায় 600 মান পোষ্টৰ কাৰণে আহিছিল টেকনিক্যাল পোষ্টৰ কাৰণে তাৰ পিছৰ পৰা ভেকেন্সি অহাই নাই তাৰ পিছত 23 গল 24 গল এতিয়া 25 মানে 3 বছৰ 3 বছৰৰ গ্যাপছত আপোনালোকৰ ভেকেন্সি শৰ্ট নটিফিকেশন পাবলিশ হৈছে বৰ্তমানলৈকে আসাম ৰাইফলছৰ অফিচিয়েল ওয়েবসাইটত নটিছখন অহা নাই যেটো মোৰ হাতত আহি পৰিছে আপোনালোকৰ ইনফৰমেশনটো দিম বুলি ভিডিওটো বনালো হেখলৈকে চাব যেহেতু এটা শৰ্ট নটিফিকেশন আহিছে পোষ্ট কিন্তু কম আছে টোটাল 215টা ভেকেন্সি আহিছে ইয়াতে দেখি যাব আপোনালোকৰ নটিছখন দেখাই লাইভ আপোনালোকক মই ধুনিয়াকৈ দেখুৱাই দিম অফিচিয়েল ওয়েবসাইটত বৰ্তমানলৈকে যেটো অহা নাই আপোনালোকে টেকনিক্যালৰ পোষ্টত বেছি এপ্লাই কৰিব পাৰিব আৰু যত নেকি টেকনিক্যাল আইটিআই না থাকে বা কোনো ধৰণৰ টেকনিক্যাল কোৱালিফিকেশন নথকা ক্যান্ডিডেট খিনি বেছি ইচ্ছুক হয় ডিফেন্সৰ প্ৰতি ইয়াত আপোনালোকে সিম্পল মেট্ৰিক পাস কৰি এটা পোষ্টত এপ্লাই কৰিব পাৰিব যত নেকি অল ইন্ডিয়াৰ কাৰণে 70টা পোষ্ট আছে কিন্তু আসাম ৰাইফল ট্ৰেডছমেন হক বা টেকনিক্যালৰ যিখিনি পোষ্ট আহে প্ৰতিটো ষ্টেট ওয়াইজ পোষ্ট থাকে সাফায়ালাত যেতিয়া ফুল অফিচিয়েল ওয়েবসাইটত নটিফিকেশন আহি যাব তেতিয়া আমি গম পাম আমাৰ অসমৰ কাৰণে কোনটো কাষ্টত কিমানটা পোষ্ট আছে হেইটো বিষয়ে আপোনালোকে জানিব পাৰিব এই দখতে এটা কথা কৈছো 70টা যেহেতু সাফায়ালাৰ পোষ্ট আছে সিম্পল মেট্ৰিক পাস কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব তাত কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশন নালাগে জাস্ট আপোনালোকৰ মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব প্ৰথমতে ফিজিক্যাল টেষ্টে হ'ব পিইটি ৰানিং হ'ব তাৰ পিছত পিএসটি জিডি নিচিনাই কিন্তু ইয়াত হাইট চেষ্ট লাগিব 65 জেনেৰেল ওবিসি ডব্লিউএছ ৰ কাৰণে এসসি এসটি কাৰণে 162 সেন্টিমিটাৰ আৰু চেষ্টখন নৰমাল 78 ফুলাই 83 সেন্টিমিটাৰ হ'ব লাগিব আৰু এসসি এসটি হলে 76 ফুলাই 81 সেন্টিমিটাৰ বা 82 সেন্টিমিটাৰ হ'ব লাগিব কিন্তু ইয়াত যদি আমি এটা কথা চাওঁ যেটো এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট লগা পোষ্ট ইণ্ডিয়াৰ মানে যিমানখিনি পাৰামিলিটাৰী ফোৰ্স আছে মই আগৰ পৰা ভিডিও বনাই আহিছো যোৱা কালিও যেটো সিআইএসএফৰ পোষ্টত দেখিছে 500 মান 500 ৰ ওচৰা আছে আপোনাৰ যেটো কুকমেনৰ পোষ্ট আহিছে যত নেকি সিম্পল মেট্ৰিক পাস কৰি আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তাত আপোনালোকৰ এনএসকিউএফ লেভেল 1 নেশনাল স্কিল কোৱালিফিকেশন ফ্ৰেমৱৰ্ক সাৰ্টিফিকেট লাগিব এটা ট্ৰেডমেনৰ আসাম ৰাইফলৰ পোষ্ট কিন্তু আমি চালু কুকমেনৰ এটা পোষ্ট মুকলি কৰা নাই যদি অফিচিয়েল ফুল এডভাৰটাইজমেন্ট যেতিয়া আহিব তেতিয়া তাত যদি কুকমেনৰ পোষ্ট আহে তেতিয়া আমি গম পাম কিন্তু বৰ্তমানলৈকে উল্লেখ নাই শৰ্ট নটিফিকেশন হেইভাবে আপোনালোকে যিমান পাৰে হুনকালে যিখন এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট আছে আপোনালোকে যদি জানিছে জানে নে নাজানে তাৰ বিষয়ে কমেন্ট কৰিব বহু কেইটা কমেন্ট আহি আছে মই ভিডিওটো ভালদৰে বনাবলৈ আপোনালোক টাইম পোৱা নাই নেক্সট ভিডিও ভালদৰে ফুল ডিটেইলছত বনাই দিম নেশনাল স্কিল কোৱালিফিকেশন সাৰ্টিফিকেট এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট কেনেকৈ বনাব পাৰিব বা কি কাম আহিব হেখন সাৰ্টিফিকেট থাকিলে ভিডিওটো হেখলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেটো কুকমেনৰ পোষ্ট আহিব বহুখিনি প্ৰায় 500 প্লাস মানে আসাম ৰাইফলছটো আহিব লাগে যেটো সিআইএসএফত দেখিলে 500 ৰ ওচৰা-ওচৰি পোষ্ট আহিলে এভাবে ইয়াতো আপোনালোক কুকমেনৰ যিখিনি কিটচেন সাৰ্ভিস নামত আসাম ৰাইফলৰ কুকমেনৰ পোষ্টখিনি আহিব যিমান পাৰে হুনকালে হিমানে আপুনি এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেটটো বনাই লব মই নেক্সট ভিডিও ফুল ডিটেইলছত বনাম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব আহক এতিয়া আমি শৰ্ট নটিফিকেশন মোবাইল স্ক্ৰিনখনত চাই আপোনালোকক কোড কিমানটা পোষ্ট আছে আমাৰ অসমৰ কাৰণে কিমান মান পোষ্ট অহাৰ চান্স আছে সিলেকশন প্ৰসেসটো গৈছে প্ৰথমতে ফিজিক্যাল টেষ্ট তাৰপা পিএসটি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট তাৰ পিছত ট্ৰেড টেষ্ট হ'ব তাৰ পিছত ৰিটেন এক্সাম তাৰ পিছত আৰু মেডিকেল টেষ্ট হৈ আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট বনিব তাৰ পিছত চাকৰি পাবলৈ সক্ষম হ'ব আৰু আসাম ৰাইফলৰ বৰ দেৰি নালাগে আপোনাৰ 10-15 দিনতে গোটেইখিনি প্ৰসেস কমপ্লিট কৰি দিয়ে মানে এক মাহৰ ভিতৰতে এডমিট অহাৰ আপোনালোকৰ এপ্লাই হোৱাৰ এমাহলৈকে এপ্লাই কৰিব পাৰিব তাৰ এমাহৰ ভিতৰতে 10-15 দিনৰ ভিতৰতে এডমিট আহি যাব তাৰ পিছত আহি এমাহৰ ভিতৰতে মানে 3 মাহত আপোনালোক গোটেই ভেকেন্সি খিনি জয়েনিং কৰাই দিয়ে খুব ফাৰ্ষ্ট হয় আসাম ৰাইফলৰ প্ৰসেস খিনি যত নেকি আমাৰ অসমৰ ল'ৰা-ছোৱালীৰ কাৰণে ভাল আমাৰ নৰ্থ ইষ্টতে আপোনালোকে চাকৰি কৰিব পাৰিব আহক এতিয়া আমি ফুল মোবাইল স্ক্ৰিনত ভিডিওটো চাই লওঁ আৰু সকলো লগৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব যিহেতু ইয়াত ল'ৰা-ছোৱালী সকলোৱে আপোনালোকে এপ্লাই কৰিব পাৰিব আহক এতিয়া মোবাইল স্ক্ৰিনত ফুল ডিটেইলছত আৰু অলপ চাই লওঁ এইখন দেখিছে শৰ্ট নটিফিকেশন বৰ্তমান স্পষ্ট নহব পাৰে আপোনালোকে ভিডিও কোৱালিটিটো হাই কৰি আপোনালোকে চাব মই বহুত কালেক্ট কৰি আপোনালোকৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছো ইয়াত যদি চাই আপোনাৰ অফিস অফ দা দেখিছে ওপৰত লিখা আছে
ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফল শ্বিলং 793010 আপোনাৰ হেডকোৱাৰ্টাৰ আছাম ৰাইফল শ্বিলঙৰ পৰা এখন শ্বৰ্ট নটিফিকেশ্যন পাব্লিছ হৈছে বৰ্তমান আছাম ৰাইফলছৰ অফিচিয়েল ৱেবছাইটত অহা নাই কিন্তু আপোনালোকে বিচাৰি থাকিলে নহ'ব মানে এনেদৰে এখন শ্বেয়াৰ হোৱা নটিফিকেশ্যন হয় তাৰপিছত যদি তললৈ চাই আছাম ৰাইফল টেকনিকেল এণ্ড ট্ৰেডছমেন ৰিক্ৰুইটমেণ্ট ৰেলী 2025 তাৰপৰা যদি ওপৰৰ পইণ্টটো চাই আছাম ৰাইফলছ টেকনিকেল এণ্ড ট্ৰেডছমেন ৰিক্ৰুইটমেণ্ট ৰেলী 2025 ইন টেণ্টেটিভ শিডিউল ফ্ৰম 3rd and 4th week of April 2025 onwards মানে এপ্ৰিল মাহৰ 3rd week বা 4th weekত যদি কোনো ধৰণৰ ডাঙৰ প্ৰব্লেম নহয় কোভিড-19ৰ যিটো সিচুৱেশ্যন আহিলে এনেকুৱা ধৰণৰ যদি চেন্ট্ৰেল ওয়াইজ কোনো প্ৰব্লেম নহয় বা অল ইণ্ডিয়া লেভেলত তেতিয়া আপোনালোকৰ এপ্ৰিল মাহৰ লাষ্টৰ ফালে 3rd weekত বা 4th weekত আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব তাৰপিছত আপোনালোকৰ দেখিছে ইয়াত টোটেল পোষ্টৰ কথা লিখিছে গ্ৰুপ বি এণ্ড গ্ৰুপ চি লেভেলৰ পোষ্ট হয় পোষ্ট ইয়াত টোটেল 215টা পোষ্ট বৰ্তমান এইখন নটিফিকেশ্যনৰ মতে আছে ইয়াত যদি কোড কিমানটা পোষ্ট আছে আপোনাক চাওঁ বুলি ক'লে আৰটিত আছে 3টা ৰেডিঅ' মেকানিকত আছে 17টা এলএফত আছে 8টা আমি গোটেইখিনি এইখিনি ওপৰখিনি যেহেতু আপোনালোকৰ টেকনিক্যাল কোৱালিফিকেশ্যন লাগে য'ত নেকি আপোনালোকৰ এক্সে এছিষ্টেণ্টলৈকে পোষ্ট আছে ড্ৰাফটমেনৰ পোষ্ট আছে এইখিনি আপুনি টেকনিক্যাল মানে আইটিআই কৰা হ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব যেতিয়া অফিচিয়েল এডভাৰটাইজমেণ্ট আহিব তেতিয়া আমি সেইখিনি বিষয়ে ভালদৰে আলোচনা কৰিম এতিয়া য'ত নেকি চিম্পল মেট্ৰিক পাছ কৰি আপোনালোকে শেষৰটো যদি চাই সাফাইত আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব তাত টোটেল 70টা পোষ্ট আছে 70টা যেহেতু সকলো ষ্টেটৰ ভাগ কৰি দিব আমাৰ অসমতো ধৰি লওক 20ৰ পৰা 20টা বা 30টা বা তাতকৈ হয়তো 15-20টা পোষ্ট আমাৰ অসমত থাকিব সকলো কাষ্টত মিলাই মেলি সেইবাবে আপুনি সেইকেইটাত কম্পিটিশ্যন কৰি চাকৰি ল'ব লাগিব যেহেতু পোষ্ট কম আহিছে বা 70টাহে আহিছে মাত্ৰ 70টাৰ ভিতৰত আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টত ভাগ কৰিবলৈ গ'লে আপোনালোকৰ হয়তো 15ৰ পৰা 20টা নাইবা 10টাহে আমাৰ অসমত পৰিব চাফাইৱালা পোষ্ট গোটেইকেইটা কাষ্টৰ মিলাই প্ৰথমতে যেটো ফিজিক্যালি হ'ব ৰানিং হ'ব লৰাৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিটত আৰু ছোৱালী হ'লে 1600 মিটাৰ 8 মিনিট 30 সেকেন্ডৰ ভিতৰত আপোনালোকে জিডি নিচিনাই এসএসসি জিডি নিচিনাই ফিজিক্যাল টেষ্ট হয় তাৰ পিছতে ট্ৰেড টেষ্ট হ'ব আপোনালোক ফিজিক্যাল টেষ্ট পাস কৰাৰ পিছতে ট্ৰেড টেষ্ট পাস কৰাৰ পিছতে এডমিট কাৰ্ড দি দিব আপোনালোকৰ 10-15 দিনৰ ভিতৰত ৰিটেন এক্সাম হৈ যাব য'ত নেকি 100 মাৰ্কৰ কোৱেশ্চন পেপাৰ থাকিব তাত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে তাৰ পিছত আপোনালোক ৰিটেন এক্সামত যদি কোৱালিফাই কৰে তাৰ পিছত মেডিকেল টেষ্ট হ'ব মেডিকেল খুব ধুনীয়াকৈ ভালকৈ হ'ব আসাম ৰাইফলৰ যেটো মেডিকেল ভালে হয় তাৰ পিছতে আপোনালোকৰ মেৰিট লিষ্ট বনিব মেৰিট লিষ্টত বনিলে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব এইখিনিয়ে ফুল ডিটেইলছৰ শ্বৰ্ট নটিফিকেশ্যন পাইছো আপোনালোকৰ ভিডিঅ' বনাইলো আপোনালোকে ভিডিঅ'টো সেভ কৰি ৰাখিব মই যেটো নটিফিকেশ্যন বা যেটো আপডেট দিওঁ প্ৰতিটো ৰিয়েলে হয় আগলৈ আপোনালোকে এনে ধৰণৰ গুৰুত্বপূৰ্ণ আগতীয়াকৈ নটিফিকেশ্যনসমূহ বা যিকোনো পোষ্ট ওলালে প্ৰতিটো খবৰ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ডেসক্ৰিপচনতে টেলিগ্ৰাম চেনেলটো দি দিছো তাতে আপোনালোকে জয়েন হৈ ল'ব এই নটিফিকেশ্যন তাত দি দিম আপোনালোকে নিজেও পঢ়ি চাব পাৰিব ভালদৰে আৰু ইনষ্টা আইডিটো দি থৈছো ফলো কৰি ৰাখিব ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে যদি মোৰ লগত জয়েন হৈ থাকিব বিচাৰে তেন্তে হোৱাটছআপ গ্ৰুপত জয়েন হৈ ল'ব আৰু লগতে ডেসক্ৰিপচনৰ ইনষ্টা আইডিটো ফলো কৰি ৰাখিব সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব যেতিয়া বয়স বা এক্সামত কি আহিব তাৰ পিছত এইখিনি আৰু ইয়াত ডিটেইলছত যেতিয়া আমি অফিচিয়েল ফুল এডভাৰটাইজমেন্ট আহিব তেতিয়া আলোচনা কৰিম আজি এইখিনি ইমানতে ৰখাইছো নেক্সট আপোনালোকে এনএসকিউএফ লেভেল 10 সাৰ্টিফিকেট লগা পোষ্ট কুকমেনৰ বহুত ভেকেন্সি আহি আছে গোটেইকেইটা পাৰামিলিটাৰী ফ'ৰ্চত বিএছএফ চিআইএছএফত আহিলে ইতিমধ্যে বিএছএফ চিআৰপিএফ তাৰ পিছত আইটিবিপি অলৰেডি আহিলে এছএছবি গোটেইখিনি মিলাই বহুত ভেকেন্সি আহিব য'ত নেকি আপোনালোকৰ হাইট কম হ'লেও পাৰিব এপ্লাই কৰিব আৰু বয়স অলপ বঢ়াই দিব সেই সাৰ্টিফিকেটখন কেনে বনাব পাৰিব কি কাম আহিব সেইখন সাৰ্টিফিকেট থাকিলে কেনেদৰে বনাব পাৰি ফুল ডিটেইলছত নেক্সট ভিডিঅ' লৈ আহিম আপোনালোকে ভিডিঅ'টো লাগে নালাগে কমেন্ট কৰিব লাইক কৰি দিব সকলো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছো নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ